মইনাহঁত আজি আন এটা নতুন সাধুলৈ আহিলোঁ দেই। সাধুটো তোমালোকে কেনেকুৱা জনাবা। আজিৰ সাধুটো হৈছে এজন চিকাৰী আৰু মইনা চৰাই। এখন গাঁৱত এজন চিকাৰী আছিল। তেওঁ চৰাই চিকাৰ কৰিছিল। চৰাইবোৰ চিকাৰ কৰি তেওঁ বজাৰত বিক্ৰী কৰি দিছিল আৰু কিছুমান চৰাই তেওঁ নিজেই মাৰি মেলি তাৰ মাংস খাইছিল বা আনক বিক্ৰী কৰি দিছিল। আমি যে বজাৰত বহুতবিলাক ৰং বিৰং চৰাই কিনিবলৈ পাওঁ, সেই চৰাইবিলাকতো কোনোবা চিকাৰীয়ে ধৰিও নাহে, জানানে তোমালোকে কথাটো? তাৰপিছত কি হ'ল জানানে? চিকাৰীজনে তেনেকৈ বহুত চৰাই চিকাৰ কৰি থাকে। এবাৰ তেওঁ তেনেকৈ নিজৰ জালখন পাতি থৈ আহিল। আৰু এইবাৰ জালত কি লাগিল জানানে? এইবাৰ জালত এজনী মইনা চৰাই লাগিল। চৰাইজনী দেখি চিকাৰীজন উৎফুল্লিত হৈ পৰিল। বাহ, বঢ়িয়া দেই, এইজনীক বিক্ৰী কৰি মই ঢেৰ পইচা পাম। ইফালে মইনা চৰাইজনেও চেষ্টা কৰিছে জালৰ পৰা মুক্ত হ'বলৈ, কিন্তু পৰা নাই। আৰু আমাৰ চিকাৰীজন ইমানেই কৌশলী আছিল, তেওঁ ভালদৰে জানে চৰাইজনীক ক'ত ধৰিলে, কেনেকৈ ধৰিলে তাই মুকলি হ'ব নোৱাৰিব। তেওঁ জালৰ পৰা এৰুৱাই চৰাইজনীৰ ডিঙিটোত টেপা মাৰি ধৰি ল'লে। চৰাইজনীটো মুকলি হ'ব পৰা নাই। গতিকে এইবাৰ মুকলি হ'বৰ কাৰণে তাই এটা নতুন বুদ্ধি ভাবিলে। কি ভাবিলে জানানে? তাই চিকাৰীজনক কাটৰ অনুৰোধ কৰিলে যে অ' ককাই, মোক যাবলৈ দিয়া, মোক তুমি নামাৰিবা। মোক যদি তুমি যাবলৈ দিয়া, মই তোমাক এটা বৰ ডাঙৰ উপকাৰ কৰিম। তুমি সদায় কাৰণে সুখী হৈ থাকিবা, সদায় কাৰণে তোমাৰ লাভ হ'ব। চিকাৰীজনে অলপ পৰ ভাবিলে, তাৰপিছত সুধিলে, হেৰৌ, তোক যদি মই এৰি দিওঁ তইনো মোক কি উপকাৰ কৰিবি অ'? কি কৰি দিবি তই মোৰ কাৰণে? তেতিয়া চৰাইজনীয়ে কি ক'লে জানানে? তাই ক'লে, তুমি যদি মোক এৰি দিয়া, মই তোমাক সদায় এটা এটা মইনা চৰাই আনি দিম। আৰু তুমি বিক্ৰী কৰা, খাই পেলোৱা তোমাৰ কথা। তুমি মোক এৰি দিয়া আৰু চোৱা, কাইলৈৰ পৰাই তোমাক মই আনি দিম। এই কথাটো শুনাৰ পিছত চিকাৰীজনে বাৰু কি কৰিলে যেন লাগিছে? তেওঁ কি কৰিলে জানানে? চৰাইটোৰ ডিঙিত যে ধৰি আছিল, ডিঙিটোত টেপা মাৰি ধৰি লৈ ক'লে যে যিজনী চৰাই নিজৰ পৰিয়াল, নিজৰ বন্ধু বান্ধৱৰে বিশ্বাসযোগ্য হ'ব নোৱাৰিলে, তাইনো মোৰ কি বিশ্বাসী হ'ব? সেই বুলি কৈ টেপা মাৰি চৰাইজনীক মাৰি পেলালে। এতিয়া এই সাধুটোৰ পৰা আমি বাৰু কি বুজিলোঁ? এই সাধুটোৱে আমাক কি কৈ গ'ল জানানে? যে আমি কেতিয়াও নিজৰ লাভৰ বাবে, নিজৰ সুবিধাৰ বাবে নিজৰ বন্ধু বান্ধৱ, নিজৰ পৰিয়ালৰ মানুহক বিপদত পেলোৱাৰ কথা ভাবিব নালাগে। আমি কেতিয়াও আনৰ অহিত চিন্তা কৰিব নালাগে। সদায় আমি আনৰ ভাল কৰিব লাগে, আৰু নহ'লেও আমি কি কৰিব নালাগে, আমি কেতিয়াও বেয়া কৰিব নালাগে। বুজিলানে? আজিৰ পৰা তেনেহ'লে আমি সকলোকে ভাল পাম আৰু সকলোৰে হিত চিন্তা কৰিম। ঠিক আছে? ধন্যবাদ।